ৰাতিপুৱা বিছনাৰ পৰা উঠি বসুমতী সেৱা কৰি মুখ হাত ধুই পানী এগিলাছ খাই লৈছো মানে কুহুমীয়া গৰম পানী লগে লগে মাৰ অৰ্ডাৰ আহিলে নহয় বোলে ধন মাছ এটা ৰাখিছো তুমি বাছি দিয়াচোন হেল্ল' দৰ্শক মণ্ডলী এটা নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আপডেটছবোৰ প্ৰায় গম পাই আছে চাগে যে মই ঘৰত আছো গতিকে ভিডিঅ'বোৰ অলপমান পৃথক হৈছে বাৰু মাছ বাছি থকাৰ কাৰণে আকৌ নাহা আহিব দেই উপায় নাই দেউতাই আজিকালি তলত বহিব অসুবিধা পায় আৰু এইফালে মায়ে ব্ৰেকফাষ্ট বনাই আছে বায়ে ঘৰ মুচা কাপোৰ ধোৱা এইবিলাকত ব্যস্ত আগৰ নিচিনা হোৱা হয় ডাইৰেক্ট কলো হয় মই এইবিলাক কাম কৰিব নোৱাৰো দেই কিন্তু আজিকালি আকৌ নিজে মন যায় যে ঠিক আছে মই অলপমান সহায় কৰি দিয়া তোমালোকক কাৰণ তেওঁলোকৰ বয়স হৈছে আৰু ভাগৰ লাগা হৈছে বাৰু গৰু এৰাল দিব যাওঁতে দেউতাই অলপমান মৰাপাত চিঙি আনিছিলে সেইখিনিও ভালকে ধুই শুকাবলৈ দিছো আৰু তেতিয়ালৈকে মাৰ ৰুটি আৰু চাহ ৰেডি হৈ গৈছে আজি চাহৰ লগতে খাম যিহেতুকে নামঘৰতো যাবলগীয়া আছে সেই হেতুকে আজি ঘৰৰ খাটি গৰুৰ গাখীৰ অলপমান চেনি বেছিকে দি ধুনীয়াকে একাপ গাখীৰ চাহ বনাই দিছে এনেকেও খাই পিছে বেলেগ এটা মজা লাগে নে কি কয় ৰাইজ বাৰু সেইদিনাখন আপোনালোকক জনাইছিলো যে ৰুমত কলিতা চাউল শেষ হৈছে সেই হেতুকে আহাৰ পাছদিনাই কলিতা চাউলখিনি ৰদাই থৈছিলো পিছে মোৰ নিচিনাকে আপোনালোকেও কলিতা চাউলখিনি মিছ কৰা নাই জানো ঠেলা এখন আছিলে কিন্তু সেইখন ব্যৱহাৰ নকৰোতে এতিয়া সজ্জাগত অৱস্থাত আছে গতিকে টমটম এখনতে ধানৰ বস্তাটো উঠাই মিল পালোহি আহি পাই দেখিছো বহুত মানুহ উপায় নাই কাৰেণ্টটো যে কিমান বাৰ গৈছে বাৰু ফাইনেলি মোৰ পাল পৰিল ফাইনেল টাচটো দিব লওঁতে আকৌ গলেই নহয় কাৰেণ্টটো বাহিৰত হাৱা খাব আহি দেখিছো ছাগলী বাইদেউ ধুনীয়াকে টমটমৰ সিটত শুই মামৰ চেলেকি আছে কাৰেণ্ট আহিল আৰু ফাইনেল টাচ দি দিলো এইফালে আজিকালি খুদ চাউলখিনিও এক্সট্ৰাকে ওলায় ধুনীয়াকে দুইখিনি পেকিং কৰি এতিয়া আকৌ ঘৰমুৱা যাত্ৰা ঘৰলৈ বেছি দূৰ নহয় বাৰু 500 মিটাৰ মান হ'ব অহাকালি গাঁৱতে এখন ভাওনা পাতিছে তাকে ভাৱৰীয়াসকলে এখন নাম পাতিছে আকৌ তাতে ভাদ মাহৰ আৰম্ভণি নোযোৱাকে থাকিব পাৰি নি আৰু ধুনীয়াকে গা পা ধুই একাপ ৰঙা চাহ খাই নামঘৰলৈ বুলি ওলালো ভাদ মাহটো আহিলে সৰু কাললৈ মনত পৰে ইমানেই নাম গাইছিলো চবৰে মাজত মানে কম্পিটিশন হৈছিলে কাৰ নামটো কিমান বেছি উঠিছে পিছে সেইবোৰ এতিয়া স্মৃতি বাৰু এতিয়া নাম সামৰিছে আৰু এইফালে প্ৰসাদ বিতৰণ কৰিছে পিছে সৰুতে প্ৰসাদ দিয়াৰ পিছত খাবৰ অনুমতি নিদিয়াকে মনে মনে কোনে প্ৰসাদ খাইছিল কমেন্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু নামঘৰৰ পৰা আহি ডাইৰেক্ট ভাততে ধৰিছো দেই ৰাইজ 4টা বাজিছে আৰু বিৰাট ভোক লাগিছে আৰু নামঘৰত ভাদ মাহত চুজি লাৰু আৰু লাল চাহ কিন্তু পাৰ্মানেণ্ট আজিও খাইছিলো কিন্তু তথাপিতো ভোক লাগিছে আৰু এইফালে মায়ে ভাত খাই ডাইৰেক্ট চাউল জাৰাতে লাগিছে সন্ধিয়া হোৱাৰ আগে আগে চাউলখিনি জাৰিলে তাৰপিছত গৰু আহিল পিছে এই পোৱালিটো বেলেগক পুহিব দিছিলো আজি বেচেৰি মাকৰ ঘৰলৈ মনত পৰিছে মায়ে কৈছে আহিছে যদি বোলে দানা খাই যা একদম যেন তাই বুজিয়ে পাইছে ৰাতি আকৌ উভতাই পঠাব নাপায় কাৰণে তাই সিদিনাখন মায়েক মাহীয়েক বায়েক ভায়েকৰ লগতে আমাৰ ঘৰতে থাকিলে ইভিনিং আকৌ গা পা ধুই নামঘৰত ৰিহাৰ্চেল চাবলৈ গলো এইবাৰ আকৌ ভাইটি কৃষ্ণ হৈছে অলপমান আপোনালোকক এনে দেখাই দিছো বাৰু ৰিহাৰ্চেল চাই আহি ৰাতি আকৌ ভাতটো দবাই দিলো ৰাইজ বাৰু আজিলৈ ইমানেই আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে শুভ ৰাত্ৰি।